কেনি গ'ল কোনো উৱাদিহ নাই আতংকৰ সৃষ্টিকাৰী নাহৰ ফুটুকীৰ সন্ধান নাই বাঘ বিচাৰি বন বিভাগৰ অভিযান দৃশ্য এয়া উত্তৰ গুৱাহাটী চহৰ সংযোগী নৱনিৰ্মিত দলঙৰ নিৰ্মাণস্থলীত বুধবাৰে বাঘৰ উপস্থিতি নাহৰ ফুটুকীয়ে পুৱাতে আক্ৰমণ কৰিলে শ্ৰমিকক লগে লগে বাঘ বিচাৰি আৰম্ভ হ'ল বন বিভাগৰ অভিযান বুধবাৰৰ দিনটোত বালিখণ্ডাত ড্ৰেজাৰত সোমাই আছে বুলি তথ্য আহিছিল কিন্তু নাহৰ ফুটুকীক পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম নহল বন বিভাগ শ্ৰমিকসকলে বন্ধ কৰিলে কাম বাঘ বিচাৰি পুনৰ আজিও চলিল অভিযান পুৱাৰ ভাগত বালিচৰত পোৱা গ'ল বাঘৰ পদচিহ্ন ড্ৰেজাৰৰ পৰা ওলাই যোৱাৰ চিন আকৌ উভতি অহাৰ চিন বন বিভাগে বাঘ বিচাৰি ড্ৰেজাৰৰ আশে-পাশে চলালে ড্ৰোন কিন্তু বাঘৰ কোনো সুংসূত্ৰ নাই মইতো ড্ৰোনত তো দেখি পোৱা নাই চালো গোটেই চালো 360 গোটেই ৰাউণ্ড মাৰিলো এইটো এইফালে চালো ডাউনত চালো একো নাই পোৱা বিশেষ কোনোৰ মতে নাহৰ ফুটুকী নীলাচললৈ উঠি গ'ল কিন্তু আতংকৰ এতিয়াও ওৰ পৰা নাই ড্ৰেজাৰৰ যিমান পৰ্যায়লৈকে পাৰি কিমান অভ্যন্তৰলৈ গৈ ভিজুৱেল সংগ্ৰহ কৰা হ'ল কিন্তু কোনেও দেখা পোৱা নাই বাঘ এতিয়া আমিতো ক'ব নোৱাৰো যে আছে নে নাই এটা ভৰি খোজ আছে এতিয়া সেই বিভাগে থাকিব লাগে চিনটো গৈ আৰু মানে গৈ থকাই নাই মানে মাজতে মানে শেষ পোৱাৰ নিচিনা পালোঁ সেইটো হিচাপত আকৌ ঘূৰি চাগে আহিছে কনফাৰ্ম কৰিব নোৱাৰো মাছখোৱাৰ বালিচৰত পোৱা বাঘৰ খোজ সম্পূৰ্ণৰূপে নিশ্চিত নহয় যদিকে সেয়া প্ৰকৃততে বাঘৰেই খোজ হয় তেন্তে শেহতীয়া অৱস্থানক লৈ সন্দিহান সকলো ভাস্কৰ জ্যোতি শইকীয়া ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কেনি গ'ল কোনো উৱাদিহ নাই আতংকৰ সৃষ্টিকাৰী নাহৰ ফুটুকীৰ সন্ধান নাই বাঘ বিচাৰি বন বিভাগৰ অভিযান দৃশ্য এয়া উত্তৰ গুৱাহাটী চহৰ সংযোগী নৱনিৰ্মিত দলঙৰ নিৰ্মাণস্থলীত বুধবাৰে বাঘৰ উপস্থিতি নাহৰ ফুটুকীয়ে পুৱাতে আক্ৰমণ কৰিলে শ্ৰমিকক লগে লগে বাঘ বিচাৰি আৰম্ভ হ'ল বন বিভাগৰ অভিযান বুধবাৰৰ দিনটোত বালিখণ্ডাত ড্ৰেজাৰত সোমাই আছে বুলি তথ্য আহিছিল কিন্তু নাহৰ ফুটুকীক পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম নহল বন বিভাগ শ্ৰমিকসকলে বন্ধ কৰিলে কাম বাঘ বিচাৰি পুনৰ আজিও চলিল অভিযান পুৱাৰ ভাগত বালিচৰত পোৱা গ'ল বাঘৰ পদচিহ্ন ড্ৰেজাৰৰ পৰা ওলাই যোৱাৰ চিন আকৌ উভতি অহাৰ চিন বন বিভাগে বাঘ বিচাৰি ড্ৰেজাৰৰ আশে-পাশে চলালে ড্ৰোন কিন্তু বাঘৰ কোনো সুংসূত্ৰ নাই মইতো ড্ৰোনত তো দেখি পোৱা নাই চালো গোটেই চালো 360 গোটেই ৰাউণ্ড মাৰিলো এইটো এইফালে চালো ডাউনত চালো একো নাই পোৱা বিশেষ কোনোৰ মতে নাহৰ ফুটুকী নীলাচললৈ উঠি গ'ল কিন্তু আতংকৰ এতিয়াও ওৰ পৰা নাই ড্ৰেজাৰৰ যিমান পৰ্যায়লৈকে পাৰি কিমান অভ্যন্তৰলৈ গৈ ভিজুৱেল সংগ্ৰহ কৰা হ'ল কিন্তু কোনেও দেখা পোৱা নাই বাঘ এতিয়া আমিতো ক'ব নোৱাৰো যে আছে নে নাই এটা ভৰি খোজ আছে এতিয়া সেই বিভাগে থাকিব লাগে চিনটো গৈ আৰু মানে গৈ থকাই নাই মানে মাজতে মানে শেষ পোৱাৰ নিচিনা পালোঁ সেইটো হিচাপত আকৌ ঘূৰি চাগে আহিছে কনফাৰ্ম কৰিব নোৱাৰো মাছখোৱাৰ বালিচৰত পোৱা বাঘৰ খোজ সম্পূৰ্ণৰূপে নিশ্চিত নহয় যদিকে সেয়া প্ৰকৃততে বাঘৰেই খোজ হয় তেন্তে শেহতীয়া অৱস্থানক লৈ সন্দিহান সকলো ভাস্কৰ জ্যোতি শইকীয়া ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ